মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মেথছ এডুকেশ্যনত তোমালোক সকলোকে স্বাগতম জনাইছো। আমি ক্লাছ 9 আৰু 10 ৰ ম্যাথমেটিক্স আৰু এডভান্স মেথছৰ বিভিন্ন চেপ্টাৰবোৰৰ ওপৰত বিভিন্ন ধৰণৰ ভিডিঅ' ইতিমধ্যে আগবঢ়াই দিছো। আজিৰ আলোচনাৰ মূল বিষয়বস্তু হিচাপে ক্লাছ 9 ৰ ম্যাথমেটিক্স বুকৰ সাৰ্কেল অৰ্থাৎ চেপ্টাৰ 10। এই চেপ্টাৰ 10 টোৰ মূলতে আমি জানিলে আমি ক্লাছ 10 ৰ সাৰ্কেলটো পঢ়িবৰ বাবে যথেষ্ট সুবিধাজনক হয়। গতিকে আহাচোন পলম নকৰি ভিডিঅ'টো আগুৱাই যাওঁ। আজিৰ আলোচনাৰ মূল বিষয়বস্তু সাৰ্কেল অৰ্থাৎ বৃত্ত। বৃত্ত মানে কি? Circle is actually a collection of points on a plane which are lying equidistant from a fixed point. কি ক'বলৈ বিচাৰিছো যে এখন সমতলৰ ওপৰত এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰত্বত থকা বিন্দুবোৰৰ দ্বাৰা গঠিত চিত্ৰটোক আমি কি বুলি ক'ব পাৰো? এটা বৃত্ত বুলি ক'ব পাৰো। অৰ্থাৎ বৃত্তৰ ক্ষেত্ৰত আমি যদি তাৰ চিত্ৰটো আঁকিব চেষ্টা কৰো তেতিয়াহ'লে সহজ ভাষাত এটা পইণ্টৰ পৰা ইকুৱেল ডিসটেন্সত মই এনেদৰে কিছুমান বিন্দুৰ সমষ্টি আচলতে এডাল কাৰ্ভ এডাল লাইন এডাল গঠন কৰিছে, কাৰ্ভ লাইন এডাল গঠন কৰিছে। এই কথাটো মই ক'ব বিচাৰিছো যে এই বিন্দুটোৰ পৰা এই নিৰ্দিষ্ট বিন্দুটোৰ পৰা এই কাৰ্ভৰ ওপৰত থকা প্ৰত্যেকটো বিন্দুৰ দূৰত্ববিলাক যদি আমি জুখি চাওঁ, ডিসটেন্সবোৰ আমি যদি জুখিব চেষ্টা কৰো, আটাই ক্ষেত্ৰতে আমি কি পাম? ডিসটেন্সবোৰ সমান পাম। ইয়াৰ পৰা এইখিনি যিমান দূৰ হ'ব একেদৰে ইয়াৰ পৰা ইয়ালৈ ডিসটেন্সটো আমাৰ বাবে সিমানেই হ'ব। অৰ্থাৎ এই ভিতৰৰ যিটো বিন্দু আছে সেই বিন্দুটোৰ পৰা ইয়াৰ পৰা থকা প্ৰত্যেকটো বিন্দুৰ ক্ষেত্ৰত দূৰত্ববিলাক সমান সমান হ'ব। আৰু ইয়াকে আমি কি বুলি কৈছো? এই চিত্ৰটো যিটো আমি গঠন কৰিলো, এই চিত্ৰটো এই কাৰ্ভডালক আমি আচলতে এটা বৃত্ত বুলি ক'বলৈ বিচাৰিছো। আৰু মই কৈছো যে that fixed point, সেই নিৰ্দিষ্ট যিটো বিন্দুৰ কথা আমি আলোচনা কৰিছো, এই বিন্দুটো যিটো বিন্দুৰ কথা আমি আলোচনা কৰিছো সেই বিন্দুটোক আমি কি বুলি কওঁ? সেন্টাৰ অফ দ্য সাৰ্কেল বা বৃত্তটোৰ কেন্দ্ৰ বুলি ক'ব পাৰো। একেদৰে এই ধ্ৰুৱক কনস্ট্যান্ট ডিসটেন্স বুলি মই যদি কওঁ, কনস্ট্যান্ট ডিসটেন্স, এই কনস্ট্যান্ট ডিসটেন্সটো বা ধ্ৰুৱক দূৰত্বটোক আমি কি বুলি কৈ আছো? সাৰ্কেলটোৰ ক্ষেত্ৰত তাৰ ৰেডিয়াস বুলি ক'ব পাৰো। কি কৈছো মই? যে কোনোবা এটা বৃত্তৰ ক্ষেত্ৰত তাৰ যিটো নিৰ্দিষ্ট বিন্দুৰ পৰা আমি দূৰত্ববোৰ জুখো, সেই নিৰ্দিষ্ট বিন্দুটোক আমি বৃত্তটোৰ কেন্দ্ৰ, আৰু সেই নিৰ্দিষ্ট দূৰত্বটোক আমি যে কৈছো ধ্ৰুৱক দূৰত্ব বুলি যে কৈ আছো, কনস্ট্যান্ট ডিসটেন্স বুলি যে আমি কৈ আছো, সেই ডিসটেন্সটোক আমি কি বুলি কৈছো? বৃত্তটোৰ ব্যাসাৰ্ধ বুলি ক'ব পাৰো। এতিয়া আমাৰ বাবে এটা স্পষ্ট কথা মনত ৰাখিবলগীয়া, এ সাৰ্কেল with center O and radius R is denoted by C of OR. এই কথাটো আমি খুব বেছি জনাটো দৰকাৰ যে কোনোবা এটা বৃত্তৰ ক্ষেত্ৰত সেই বৃত্তটোৰ কেন্দ্ৰ যদি O হয় আৰু সেই বৃত্তটোৰ ব্যাসাৰ্ধ যদি R হয়, তেতিয়াহ'লে সেই বৃত্তটোক বুজাবৰ বাবে আমি যদি সিম্বল এটা ব্যৱহাৰ কৰিব বিচাৰো তেতিয়াহ'লে সেই সিম্বলটো আমাৰ বাবে হ'ব C of OR। এই সিম্বলটোৰ দ্বাৰা আমি তাক লিখিব লাগিব, ইয়াৰ দ্বাৰা আমি লিখিব লাগিব। এতিয়া ঘটনাটো হৈছে যে ইয়াৰ এই যে আমি কৈ আছো যে এই কাৰ্ভডালৰ কথা যে আমি আলোচনা কৰিছো, সেই কাৰ্ভডালৰ ওপৰত বেছ কৰি আমি কৈ আছো যে আৰ্ক, আমি কিছুমান বিষয়ৰ ওপৰত খুব বেছি গুৰুত্ব দিব, আৰ্ক অফ এ সাৰ্কেল, বৃত্তৰ চাপ বুলি ক'ব পাৰো। বৃত্তৰ চাপ মানে কি? আৰ্ক অফ এ সাৰ্কেল। আমি ক'ব পাৰো যে কন্টিনিউয়াস পাৰ্ট অফ এ সাৰ্কেল, কন্টিনিউয়াস পাৰ্ট অফ এ সাৰ্কেল ইজ কল্ড আৰ্ক অফ দ্য সাৰ্কেল। একাধিক্ৰমে একেৰাহে থকা কাৰ্ভ যিডাল আছে আমাৰ বৃত্তৰ এটা ক্ষেত্ৰত, আমি যিডাল কাৰ্ভৰ কথা কৈছো, একেৰাহে যদি আমি এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ আমি যদি এনেদৰে কাৰ্ভিয়েল ডিসটেন্সত যদি আমি সিহঁতক কানেক্ট কৰো, তেতিয়াহ'লে আমি কি পাব পাৰো? এটা আৰ্ক হ'ব পাৰো। অৰ্থাৎ মই সহজ ভাষাত ছবিৰ দ্বাৰা যদি মই ক'বলৈ বিচাৰো, আমি এটা বৃত্ত অংকন কৰিলো। এটা বৃত্তৰ ক্ষেত্ৰত মই ইয়াতে কৈছো যে আমাৰ বাবে দুটা পইণ্ট, এটা পইণ্টৰ নাম দিছো এ, অন্য এটা পইণ্টৰ নাম দিছো বি। এতিয়া এই এৰ পৰা বি লৈ যাব পৰা ৱে মই কৈ আছো, এটা ৱে হৈছে আমাৰ এ টু বি, another way is b to a। আমি ইয়াতে কিউ নামৰ এটা পইণ্টৰ দ্বাৰা ডেনট কৰিছো। এতিয়া ঘটনাটো হৈছে যে এৰ পৰা বি লৈ যাবৰ বাবে আমি যে এনেদৰে গৈছো, কি ডিসটেন্সত কেনেকুৱাকৈ গৈছো? এ পি বি,
এই এ বি আৰু এই এ পি বি আমাৰ বাবে একেটা বুজাই আছে কি বুজাই আছে ইয়াৰ পৰা আৰম্ভ কৰি ইয়াত মাজত কোনো গেপ দিয়া নাই আমি কোনো বন্ধ কৰা নাই আমাৰ যেটো যাত্ৰা আছে সেই যাত্ৰা এনেদৰে এৰ পৰা আৰম্ভ কৰি আমি বিট ষ্টপ কৰিছো গতিকে কি কৈ আছো এই এৰ পৰা বি লৈ এই ডিসটেন্সটো যেটো সেইটো আমি কৈ আছো ইয়াকে আমি কৈ আছো এই কাৰ্ভডলক আমি কৈছো আৰ্ক অফ দা সাৰ্কেল একেদৰে বি কিউ এ বুলি যদি আমি ক'ব বিচাৰো বা বি এ বুলি যদি আমি ক'ব বিচাৰো তাকো আমি কি বুলি কৈ আছো ইয়াকো আমি এডাল আৰ্ক বুলি ক'ব পাৰো অৰ্থাৎ আমি কি বুজিলো যে বৃত্ত এটাৰ ক্ষেত্ৰত একাধিক ক্ৰমে আৰম্ভ কৰি এটা পইণ্টৰ পৰা আৰম্ভ কৰি কাৰ্ভডলৰ ওপৰেৰে যদি আমি গতি কৰো তেতিয়ালে নিৰ্দিষ্ট এটা বিন্দু লৈ সেই বিন্দু দুটাৰ ক্ষেত্ৰত যেটো দূৰত্ব বা সেই বিন্দু দুটাৰ কানেক্টিং যেডাল কাৰ্ভ সেই কাৰ্ভডলক আমি কি বুলি ক'ব পাৰো এডাল আৰ্ক বুলি ক'ব পাৰো বা বৃত্তৰ চাপ বুলি ক'ব পাৰো আৰু বৃত্তৰ চাপৰ ওপৰত নিৰ্ভৰশীল হৈ পেলাই আমি বিভিন্ন ধৰণৰ কথা পাতিব পাৰো এতিয়া কথাটো হৈছে যে বৃত্ত এটাৰ ক্ষেত্ৰত ব্যাস মানে কি বা diameter of a circle এই diameter of a circle এই পার্ট টু পঢ়াৰ লগে লগে আমি পঢ়িবলগীয়া অন্য এটা পার্ট আছে সেইটো হৈছে chord of a circle এতিয়া chord মানে কি ইয়াৰ অসমীয়া প্ৰতীক শব্দটো হৈছে ঝা বৃত্ত এটাৰ ক্ষেত্ৰত ঝা মানে কি আমি প্ৰথম বুজিব লাগিব বৃত্তৰ ঝা মানে কি বৃত্তৰ ঝা মানে কি বুলি ক'ব পাৰো যে কোনোবা এটা বৃত্তৰ ক্ষেত্ৰত যিকোনো এটা বিন্দু সংযোগী সৰল ৰেখাখণ্ডক আমি কি বুলি ক'ব পাৰো এডাল বৃত্তৰ ঝা বুলি ক'ব পাৰো যিকোনো এটা বিন্দু বুলি মই কৈছো গতিকে মই ক'ব পাৰো যে ইয়াতে আমি এটা বিন্দু x বুলি কৈছো অন্য এটা বিন্দু মই y বুলি কৈছো এতিয়া এই x আৰু y কানেক্ট কৰা এই xy নামৰ যিডাল ৰেখাখণ্ড পাইছো আমাৰ ক্ষেত্ৰত আমি চিত্ৰটোৰ ক্ষেত্ৰত কলা ৰঙৰ দ্বাৰা আমি ডেনোট কৰিছো এই x আৰু y নামৰ বিন্দু দুটা সংযোগ কৰা আমাৰ যিডাল ৰেখাখণ্ড xy এই xy নামৰ ৰেখাখণ্ডডালক আমি কি বুলি ক'ব পাৰো xy আমি ক'ব পাৰো এডাল ঝা বা chord আমি কি কৈছো a line which connect line segment which connect any two points of a circle called chord of the circle এতিয়া আমি যাৰ বিষয় সম্পূৰ্ণভাৱে বুজি গলো এতিয়া যাৰ বিষয় বুজাৰ পিছত আমি তাৰ পিছৰ অংশটো হৈছে আমাৰ বাবে ডায়ামিটাৰ কি হ'ব অৰ্থাৎ এই chord আৰু যাৰ মাজত chord বা যা বুলি যাক আমি কৈছো আৰু ব্যাসৰ মাজত এটা ডাইৰেক্ট সম্পৰ্ক আছে সেই সম্পৰ্কটো বিষয়ে মই ক'বলৈ বিচাৰিছো যা কি বুলি কৈছো যা মানে বৃত্ত এটাৰ ক্ষেত্ৰত যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডডলক আমি যা বুলি কৈছো অৰ্থাৎ a chord is a line segment which connect any two points of a circle but what is the diameter of a circle diameter বুলি ক'লে আমি কি ক'ব লাগিব a chord the diameter is actually a chord which passes through the center of the circle কোনোবা এটা বৃত্তৰ ক্ষেত্ৰত বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে যোৱা যিডাল ঝা সেই ঝাডালক আমি কি বুলি ক'ব পাৰো বৃত্তটোৰ ব্যাস বুলি ক'ব পাৰো অৰ্থাৎ বৃত্তৰ কেন্দ্ৰটো ইয়াত জড়িত হৈ পৰিলে গতিকে বৃত্তৰ কেন্দ্ৰ জড়িত হোৱাৰ লগে লগে মই ইয়াত এইটো এটা পইণ্ট আমি নাম দিছো ইয়াৰ নাম দিছো আমি সি নাম দিলো এইখিনিত আমি এনেদৰে কানেক্ট কৰিছো এইটোক আমি ডি নাম দিছো তো ইয়াতে কি কোৱা হৈছে যে সি আৰু ডি দুটা বিন্দু সেই বিন্দু দুটা সংযোগ কৰা যিডাল সিডি নামৰ যিডাল ৰেখাখণ্ড সিডি নামৰ ৰেখাখণ্ডডাল বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে যায় একেবাৰে প্ৰথম কথা সি এণ্ড ডি বি 2 points on the circle আমি কি কৈছো সি আৰু ডি বৃত্তটোৰ ওপৰত যিকোনো দুটা বিন্দু তেন্তে so CD is a chord যেহেতু সি আৰু ডি নামৰ বিন্দু দুটা বৃত্তটোৰ ওপৰত থকা দুটা বিন্দু গতিকে হিহতক সংযোগী যিডাল ৰেখাখণ্ড অৰ্থাৎ CD সেই CD ডালক আমি কি বুলি ক'ব পাৰো এডাল ঝা বুলি ক'ব পাৰো as এতিয়া এখিনিতে আহিব as CD passes through O so passes through O so CD is a diameter of the circle এইখিনি আমি কথাটো কলো যে যেহেতু CD প্ৰথম কৈছো আমি কি বুলি সি আৰু ডি বৃত্তটোৰ ওপৰত থকা যিকোনো দুটা বিন্দু যদি সি আৰু ডি বৃত্তটোৰ ওপৰত থকা যিকোনো দুটা বিন্দু হয় তেনেহলে সেই সি আৰু ডি নামৰ বিন্দু দুটা সংযোগী যিডাল ৰেখাখণ্ড যিডাল লাইন সেগমেন্ট সেই লাইন সেগমেন্টডালক আমি কি বুলি কম এডাল
যা বুলি কম অৰ্থাৎ এডাল কৰ্ড বুলি কম আৰু যেহেতু সেই CD নামৰ কৰ্ডডালে CD নামৰ জাডালে বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে যায় অৰ্থাৎ চেণ্টাৰৰ মাজেদি সি পাছ হৈছে গতিকে সেই CD নামৰ যিডাল যে আছে তাৰ এটা স্পেচিয়েল নাম দিলো সেই নামটো হৈছে আমাৰ বাবে ডায়ামিটাৰ অফ দা সাৰ্কেল অৰ্থাৎ আমি কি ক'ব বিচাৰিছো যে আমাৰ বাবে বৃত্ত এটাৰ ক্ষেত্ৰত ব্যাস বুলি যদি আমাক কোৱা হয় ব্যাস মানে বেলেগ একো নহয় ব্যাসডাল আসলতে এডাল যা কেনে ধৰণৰ যা স্পেচিয়েল কাইন্ড অফ যা যিডাল জিয়াই বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায় অৰ্থাৎ বৃত্তৰ কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা সেই স্পেচিয়েল জাডালক আমি বেলেগ এটা নামেৰে মাতিম সেই নামটো হৈছে আমাৰ বাবে ডায়ামিটাৰ বা ব্যাস এতিয়া ইয়াৰ বাবে এটা স্পেচিয়েল 1 মাৰ্কছক কৈছো 1 মাৰ্কৰ এটা কোৱেশ্চন যথেষ্ট পৰীক্ষাত আহা দেখা পাওঁ সেই কোৱেশ্চনটো হৈছে the longest chord of a circle is the dot দি ৰাখে বা fill in the blanks হিচাপত আমাক এটো কোৱেশ্চন দিয়ে এটোক আমি আনসাৰটো লিখিব যে longest chord of the circle বুলি কলে আমি কাক বুজিম ডায়ামিটাৰ বুজিম ইয়াতে এনেকুৱা হৈ আছে যে এই পইণ্ট বিলাক কানেক্ট কৰা বিভিন্ন লাইন সেগমেন্ট আনিব পাৰো অৰ্থাৎ বিভিন্ন কোড আনিব পাৰো তাৰ ভিতৰত কি হৈ আছে এই কেন্দ্ৰৰ মাজেদি যোৱা যিডাল যা হ'ব সেই জাডাল আটাইতকৈ দীঘল আৰু তাৰ নামটো আমি কি বুলি কওঁ ব্যাস বুলি ক'ব পাৰো এখিনি আছিল কোড আৰু ডায়ামিটাৰৰ মাজত আমাৰ বেসিক যেটো ডিফাৰেন্স ইয়াৰ পিছৰ পৰ্যায়ত এতিয়া আমি শিকিবলৈ পাম সেমি সাৰ্কেলৰ বিষয়ে আমি পঢ়িব পাম গতিকে আৰম্ভ বিষয় যেটো কৈছো আসুন সেমি সাৰ্কেললৈ যাও সেমি সাৰ্কেল বা অৰ্ধবৃত্ত মানে কি একদম ছবিৰ দ্বাৰা মই একেবাৰে এটা বুজাবলৈ চেষ্টা কৰিম এটা বৃত্ত আমি অংকন কৰি লও প্ৰথম আমাৰ বাবে প্ৰয়োজনীয় এটা বৃত্ত ইয়াতে ক'ব বিচাৰিছো যে A আৰু B সংযোগী AB এডাল আমাৰ বাবে যা বুলি মই কৈছো ইয়াতে কি কৈছো যে C of OR নামৰ কোনোবা এটা বৃত্তৰ ক্ষেত্ৰত মই বিবেচনা কৰিছো AB ডাল আমাৰ বাবে এডাল যা এতিয়া ঘটনাটো হৈছে যে কোনোবা এটা বৃত্তৰ ক্ষেত্ৰত তাৰ যিডাল ডায়ামিটাৰ থাকে বা ব্যাস থাকে বৃত্ত এটাৰ ক্ষেত্ৰত ব্যাসডালে বা ব্যাসডালৰ শেষ বিন্দু দুটাই বৃত্তটোৰ যিডাল কাৰ্ভ থাকে সেই কাৰ্ভডালক বা আৰ্ক বুলি ক'ব পাৰো বৃত্তটোৰ ইয়াৰ পৰা আৰম্ভ কৰি গুটেই এক পাক ঘূৰি পেলাই আমি যদি ইয়াত পাওঁ সেইটো আমাৰ বাবে গুটেই বৃত্তটোৰ এটা আৰ্ক হিচাপে আমি যদি ক'ব বিচাৰো তেতিয়া সেই আৰ্কটোৰ ক্ষেত্ৰত আমাৰ এই A আৰু B যেহেতু AB এডাল ব্যাস হ'ব লাগিব এই ক্ষেত্ৰত A আৰু B যি দুটা বিন্দু আছে সেই বিন্দু দুটাই গুটেই আমাৰ আৰ্কডালক দুটা সমান অংশত ভাগ কৰে এই ওপৰৰ অংশটো যিমান তলৰ অংশটো সিমানেই লেংথ দুইটাৰ লেংথটো সমান হয় এডালক যদি আমি এনেদৰে এই মূৰ দুটা ধৰি যদি আমি দীঘল কৰি দিও ওপৰৰ এই মূৰ দুটা ধৰি যদি আমি দীঘল কৰি দিও দুইডাল এডালৰ লগত সমান লেংথৰ হ'ব অৰ্থাৎ মই কি ক'ব বিচাৰিছো যে বৃত্ত এটাৰ ক্ষেত্ৰত তাৰ যিডাল ব্যাস থাকিব সেই ব্যাসডালে বৃত্তটোৰ যিডাল আৰ্ক থাকিব সেই আৰ্কডালক দুটা সমান অংশত ভাগ কৰে আৰু প্ৰত্যেকটো অংশকে আমি একোটা অৰ্ধবৃত্ত বুলি ক'ব পাৰো The end points of a diameter divides the curve of the circle into equal parts and each of the part or each of the arc called semicircle of the circle. Semicircle, okay. Semicircle বুলি আমি তাক ক'ব পাৰো এতিয়া ঘটনাটো হৈছে যে এটো যদি আমাৰ semicircle হয় semicircle আসলে কি বুজিলো semicircle ক্ষেত্ৰত semicircle বুলি যদি আমাক কোৱা হয় ই বেলেগ একো নহয় actually it is an arc semicircle মানে আসলতে বেলেগ একো নহয় আসলতে হি এটা বৃত্তৰ চাপ হে এটা কি বৃত্তৰ চাপৰ ক্ষেত্ৰত if the length of an arc is shorter than the semicircle এই কথাটো বুজিব লাগিব যে কোনোবা এটা বৃত্তৰ ক্ষেত্ৰত কোনোবা এডাল আৰ্ক যদি হে বৃত্তটোৰ অৰ্ধবৃত্ততকৈ যদি ছুটি হয় অৰ্থাৎ আমাৰ বাবে অৰ্ধবৃত্তটো এৰ পৰা আৰম্ভ কৰি এনেদৰে গৈ বি লৈ পাইছে গতিকে আমি যদি ইমাজিন কৰো এটো পি নামৰ এটা পইণ্ট আৰু এটো আমাৰ বাবে কিউ নামৰ এটা পইণ্ট যদি আমি ইমাজিন কৰো তেতিয়া হলে দুটা পইণ্ট ইমাজিন কৰিছো পি আৰু কিউ ক'ত ইমাজিন কৰিছো বৃত্তটোৰ কেন্দ্ৰৰ ওপৰত বৃত্তটোৰ পৰিধি বা সাৰ্কামফাৰেন্স বুলি কওঁ আমি বৃত্তটোৰ যিডাল কাৰ্ভ আছে সেই কাৰ্ভডালৰ ওপৰত দুটা বেলেগ পইণ্ট আমি বিবেচনা কৰিছো এটা নাম হৈছে পি আন এটা নাম হৈছে কিউ এতিয়া আমি যদি কওঁ যে এ পি
কিউ এডাল আৰ্ক এৰ পৰা আৰম্ভ কৰি এনেকে কিউ লৈ এডাল আৰ্ক এই আৰ্কডালৰ যিটো লেংথ হ'ব সেই লেংথটো আমাৰ বাবে কি হৈ আছে যে এ পি বি নামৰ যিডাল আৰ্ক আছে এইডালক আমি কি কৈছো সেমি সাৰ্কেল বা অৰ্ধবৃত্ত এই অৰ্ধবৃত্ততকৈ যেহেতু এ পি কিউ নামৰ আৰ্কডালৰ লেংথটো কম গতিকে আমি কি বুলি ক'ব পাৰো এই এ পি কিউক আমি ক'ব পাৰো মাইনৰ আৰ্ক একেদৰে আমি যদি ক'ব বিচাৰো যে আমাৰ বাবে এ বি কিউ টো ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ এপাক ঘূৰি আহি বি পাৰ হৈ আহি কিউ পালেহি এতিয়া এই এ বি কিউৰ যিটো লেংথ সেই লেংথটো আমাৰ এ পি বি কৈ বেছি এটোক আমি কৈ আছিলো সেমি সাৰ্কেল গতিকে সেমি সাৰ্কেলতকৈ যেতিয়া দীঘল হৈ যায় তাক আমি কম মেজৰ আৰ্ক এই কথা দুটা কথা মই কৈ আছো ইয়াতে যে যেতিয়া কোনোবা এডাল আৰ্কৰ লেংথ বৃত্তটোৰ অৰ্ধবৃত্ততকৈ ছুটি হ'ব তেতিয়া আমি তাক কি বুলি কৈছো সেমি সাৰ্কেলতকৈ যেটা ছুটি হৈছে মাইনৰ আৰ্ক বা আমি কওঁ উপচাপ বুলি কওঁ আৰু যেতিয়া সেমি সাৰ্কেলতকৈ যেটা দীঘল হয় তেতিয়া তাক আমি কি বুলি কওঁ অধিচাপ কিতাপত ইয়াৰ বাবে বেলেগ ধৰণৰ শব্দ ব্যৱহাৰ কৰিছে মই কনসেপ্টটো দিছো ইয়াৰ বাবে আমি বুজিবলগীয়া বিষয়টো যেটো খেতোৱে মই ক'ব বিচাৰিছো যে কোনোবা এটা সাৰ্কেলৰ ক্ষেত্ৰত সাৰ্কেলটোৰ যেটো এডাল আৰ্ক যদি সাৰ্কেলটোৰ সেমি সাৰ্কেলতকৈ যদি ছুটি হয় তেতিয়া তাক আমি মাইনৰ আৰ্ক বা উপচাপ বুলি কম একেদৰে যদিহে সেমি সাৰ্কেলতকৈ দীঘল হয় তেতিয়া তাক আমি মেজৰ আৰ্ক বুলি কম আৰু সেই মেজৰ আৰ্কটোক আমি অধিচাপ বুলি কম এইখিনি হৈছে আমাৰ আৰ্ক সম্বন্ধে বা সেমি সাৰ্কেলৰ পৰা জানিবলগীয়া আমাৰ বিষয় এতিয়া এই সেমি সাৰ্কেলৰ বিষয় আমি গম পোৱাৰ পিছত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি এটা শিকিবলৈ পাম যে এটা বৃত্তৰ ক্ষেত্ৰত আমি মূলতে শিকিব লাগিব সেক্টৰ অফ এ সাৰ্কেল সেক্টৰ মানে শব্দটোৰ অৰ্থ হৈছে বৃত্তকলা আৰু এটা শিকিবলগীয়া বিষয় আমাৰ বাবে হৈছে সেগমেন্ট অফ এ সাৰ্কেল বা আমি ইয়াক ক'ব পাৰো বৃত্তখণ্ড এতিয়া ইহঁতৰ মাজত কি ডিফাৰেন্স আছে দেখিবলৈ বা শুনিবলৈ কথা দুটা প্ৰায় একে এই ক্ষেত্ৰত ইহঁতৰ ডিফাৰেন্সটো মই যদি বুজাই দিব বিচাৰো ইয়াতে কৈ আছো দুটা বেলেগ বৃত্ত অংকন কৰিছো মই এটা বৃত্ত মই এনেদৰে লৈছো বৃত্তটোৰ কেন্দ্ৰ O লৈছো অন্যটা বৃত্ত মই বিবেচনা কৰিছো কেৱল মাত্ৰ আমাৰ বুজিবলগীয়া বিষয়টো বুজাবৰ বাবে মই ইয়াত লৈছো ইয়াৰ কেন্দ্ৰ O দিছো দুটা বেলেগ বৃত্ত আমি ইয়াতে লৈছো চিত্ৰটোটা আসলতে বেলেগ কনসেপ্টটো আমাৰ বাবে বুজিবলগীয়া বিষয় একে এতিয়া যদি আমি সেক্টৰ অফ এ সাৰ্কেল এতিয়া মই কৈ আছো যে ইয়াতে দুটা বিন্দু A আৰু এফালে এটা বিন্দু B বিবেচনা কৰিছো ইয়াতো মই বিবেচনা কৰিছো এটা A আন এটা B ইয়াত মই এটা অন্যটা বিন্দু বিবেচনা কৰিছো এতিয়ালৈকে মই সকলোবোৰ কনসেপ্ট একেই লিখি আছো ইয়াত মই একো ডিফাৰেন্স দিছ সকলোবোৰ কথা মই একেই লিখি আছো এতিয়া ইয়াৰ পৰা এই পৰৱৰ্তী পৰ্যায়ত মই এতিয়া যদি এই A লগত O টোক যদি মই কানেক্ট কৰি দিও এই B লগত O টোক যদি মই কানেক্ট কৰি দিও অৰ্থাৎ AO আৰু BO মই কানেক্ট কৰি দিছো কানেক্ট কৰি দিয়াৰ পিছত দুটা ৰিজন পাইছো ইয়াতে দুটা স্থান আমি দেখিবলৈ পাইছো এটা মই কালাৰ কৰি দিছো এটা কালাৰ কৰিছো এটা কালাৰ কৰা নাই কি কৰিছো মই প্ৰথম যে আমাৰ যেটো সাৰ্কেল আছিল সাৰ্কেলটোৰ ওপৰত তিনটা বিন্দু A P B আমি বিবেচনা কৰি লৈছো আৰু A লগত O কানেক্ট কৰিছো B লগত O কানেক্ট কৰিছো কানেক্ট কৰাৰ পিছত মই দেখিছো আমাৰ যেটো সাৰ্কেলৰ এৰিয়া আছিল সাৰ্কেলৰ যেটো ভিতৰৰ অংশ আছিল সেই ভিতৰৰ অংশটো দুটা ভাগত ভাগ হৈ গল কেনেকুৱাকে ভাগ হৈছে কোনে ভাগ কৰিছে আসলতে এই
দুডালক আমি ৰেডিয়াস বুলি ক'ব পাৰো ব্যাসাৰ্ধ বুলি ক'ব পাৰো কাৰণ বৃত্তটোৰ কেন্দ্ৰৰ পৰা বৃত্তটোৰ ওপৰত থকা যিকোনো এটা বিন্দুক যেহেতু সংযোগ কৰিছে যেহেতু a নম্বৰ বিন্দুটো আৰু b নম্বৰ বিন্দুটো বৃত্তটোৰ ওপৰত থকা দুটা বিন্দু গতিকে কেন্দ্ৰৰ পৰা কিহতৰ ডিসটেন্সৰ কথা যদি আমি ইমাজিন কৰো সেই ডিসটেন্সটো আমাৰ বাবে সদায় সমান হ'ব আৰু সেই সমান ডিসটেন্সটোকে আমি কৈ আছো প্ৰথমতেই কৈছো ৰেডিয়াস অফ দা সাৰ্কেল বা বৃত্তটোৰ ব্যাসাৰ্ধ এতিয়া ঘটনাটো হৈছে যে কোনোবা এটা বৃত্তৰ ক্ষেত্ৰত আমি যদি বৃত্তকলাৰ ডেফিনিশন হিচাপে লিখিবলৈ যাওঁ তেতিয়ালে আমি লিখিব লাগিব কোনোবা এটা বৃত্তৰ ক্ষেত্ৰত বৃত্তটোৰ যিকোনো এডাল আৰ্ক আৰু বৃত্তটোৰ সেই আৰ্কডালৰ সংযোগী আৰ্কডালৰ শেষ বিন্দুৰ লগত সংযোগ কৰা ব্যাসাৰ্ধ দুডালে সামৰি থকা যিটো আমাৰ অংশ বা বৃত্তৰ অংশ সেই অংশটোক আমি কি বুলি ক'ব পাৰো বৃত্তকলা বুলি ক'ব পাৰো একদম সহজভাৱে কথাটো আমি বুজি লৈছো যে বৃত্ত এটাৰ কোনে আগুৰি আছে মনতে বুজিব লাগিব বৃত্তকলা এটা কোনে আগুৰি থাকে এডাল আৰ্ক এটা চাপ আৰু সেই চাপ দুটাৰ শেষ বিন্দু দুটাৰ লগত চেণ্টাৰক কানেক্ট কৰিবলৈ যি দুডাল ৰেডিয়াস পাম সেই ৰেডিয়াস দুডাল বিটুখিয়তৰ মাজত যিটো অংশ সোমাই আছে সেই অংশটোক আমি ক'ব পাৰো বৃত্তটোৰ বৃত্তকলা The circular region আমি এনেদৰে লিখিব পাৰো the circular region which is bounded by two radii and the corresponding arc of the circle called sector of the circle অৰ্থাৎ বৃত্ত এটাৰ ক্ষেত্ৰত দুডাল ব্যাসাৰ্ধ আৰু সিহঁতৰ সংযোগী চাপটোৱে আগুৰি থকা বৃত্তৰ অংশটোক আমি কি বুলি ক'ব পাৰো এটা বৃত্তকলা বা সেক্টৰ বুলি ক'ব পাৰো এতিয়া সেক্টৰত কি বুজি আমাৰ কোৱেশ্চনটো কেনেদৰে আহে সেক্টৰ এটা হ'বলৈ তাত কি অংশ থাকে বা কিহে আগুৰি থাকিবলগীয়া হয় আমি ক'ব লাগিব যে এটা বৃত্তৰ সেক্টৰটো গঠন হ'বৰ ক্ষেত্ৰত দুডাল ব্যাসাৰ্ধ আৰু এডাল সিহঁতৰ কৰেস্পন্ডিং বা সিহঁতৰ সংযোগী এডাল চাপ এটা চাপৰ দ্বাৰা আগুৰি থাকে এতিয়া এই ক্ষেত্ৰত মই যদি ইয়াৰ পৰা মই যদি কিছু দূৰ আগুৱাই যাব বিচাৰো বা ইয়াৰ ভিতৰলৈ যদি মই সোমাই যাব বিচাৰো তেতিয়াহলে মই ইয়াত এটা কথা ক'ব পৰা হলো যে এই যে আৰ্কডাল জড়িত হৈ আছে বা বৃত্তকলা এটাৰ লগত জড়িত হৈ থকা যিটো চাপ বা আৰ্ক সেই আৰ্কটো যদি মাইনৰ আৰ্ক হয় ইয়াতে মই কৈ আহিছো মাইনৰ আৰ্ক মানে কি যদি উপচাপ হয় মানে মাইনৰ আৰ্ক হয় তেতিয়াহলে এই সেক্টৰটোক আমি কি বুলি ক'ব পাৰো মাইনৰ সেক্টৰ বুলি ক'ব পাৰো আৰু যিটোৰ ক্ষেত্ৰত আমি দেখিছো যিটোৰ ক্ষেত্ৰত আমাৰ কি হৈ থাকিব আৰ্কডালৰ লেংথটো বা আৰ্কডালক আমি মেজৰ আৰ্ক বুলি যদি ক'ব পাৰো তেতিয়াহলে সেই সেক্টৰটোক আমি মেজৰ সেক্টৰ বুলি ক'ব পাৰো গতিকে ইয়াৰ ক্ষেত্ৰত মই দেখিছো নন কালাৰ্ড পৰ্চন বা নন কালাৰ্ড সেক্টৰটো আমাৰ বাবে মেজৰ সেক্টৰ বুজাইছে কাৰণ ই আমাৰ এই লেংথডাল এ পি বি যিটো লেংথ এই নন কালাৰ্ড পৰ্চনটোৰ এই আৰ্কডালৰ লেংথতকৈ ছুটি গতিকে আমি ক'ব পাৰো যে OAPB নামৰ যিটো সেক্টৰ আছে সেই সেক্টৰটো আমাৰ বাবে মাইনৰ সেক্টৰ আৰু নন কালাৰ্ড পৰ্চনটো আমাৰ বাবে মেজৰ সেক্টৰ এতিয়া সেক্টৰৰ পৰা আমি কিছু দূৰ আগুৱাই এবাৰ যদি আমি সেগমেন্টৰ কথা কওঁ ইয়াত বেলেগ কথা একো নাই যে বৃত্ত এটাৰ যিকোনো দুটা বিন্দু সংযোগী এডাল ৰেখাখণ্ড অৰ্থাৎ সেই ৰেখাখণ্ডৰ লগ আমি কি বুলি ক'ব পাৰো এ বিডাল আমাৰ বাবে এডাল কোৰ্ড হৈ আছে অৰ্থাৎ জ্যা এতিয়া বৃত্ত এটাৰ ক্ষেত্ৰত বৃত্তটোৰ জ্যাডালে বৃত্তটোৰ দুটা অংশত ভাগ কৰি দিয়ে ইয়াতে দেখিছো বৃত্তটোৰ যিটো কালি সেই কালিটোক দুটা অংশত ভাগ কৰে এটা মই কালাৰ কৰিছো আৰু এটা কালাৰ কৰা নাই কি কৈছো মই বৃত্ত এটাৰ ক্ষেত্ৰত তাৰ যিডাল কোৰ্ড হ'ব সেই কোৰ্ডডালে বৃত্তটোৰ কালি অংশক দুটা ভাগত ভাগ কৰে বা বৃত্তটোৰ ভিতৰৰ অংশক দুটা অংশত ভাগ কৰে এই দুটা অংশকে আমি কি বুলি কওঁ একোটা বৃত্তখণ্ড বা সেগমেন্ট বুলি ক'ব পাৰো গতিকে ক'ব পাৰো কালাৰ পৰ্চনটো আমাৰ বাবে এটা সেগমেন্ট আৰু নন কালাৰ পৰ্চনটো আমাৰ বাবে এটা সেগমেন্ট এতিয়া এই সেগমেন্ট দুটাৰ ক্ষেত্ৰত আমি ক'ব কি কৈছো যে সেগমেন্ট মানে আসলে কি সেগমেন্ট ইজ এ সাৰ্কুলাৰ ৰিজন হুইচ ইজ বাউন্ডেড বাই এ chord and the corresponding arc of a circle অৰ্থাৎ বৃত্তখণ্ড হল এটা বৃত্তৰ অংশ যাক কোনোবা এডাল কোৰ্ড আৰু সেই কোৰ্ডডালৰ লগত সংযোগী সেই কোৰ্ডডালৰ শেষ বিন্দু দুটা সংযোগী এটা আৰ্কৰ দ্বাৰা গঠিত গতিকে এতিয়া আমাৰ ক্ষেত্ৰত যদি আমি চাব বিচাৰো যেহেতু এই আমাৰ এইটো সেগমেন্ট APBA নামৰ আমাৰ এটা সেগমেন্ট এই সেগমেন্টৰ ক্ষেত্ৰত যেহেতু আমাৰ আৰ্কডালৰ লেংথ
যেটো আৰডালৰ লেন্থ সেমি সাৰ্কুলত কৈ ছুটি গতিকে এডালক আমি ABB আমাৰ বাবে এডাল মাইনৰ আৰ্ক আৰু যেটো ABB ডাল মাইনৰ আৰ্ক গতিকে আমি ক'ব পাৰো যে আমাৰ APBA নামৰ যেটো সেগমেন্ট আছে সেই সেগমেন্টটো আমাৰ বাবে মাইনৰ সেগমেন্ট একেদৰে নন কালাৰ যেটো পৰ্চন আছে সেই পৰ্চনটো আমি ক'ব পাৰো মেজৰ সেগমেন্ট যেটো আমাৰ বাবে মেজৰ সেগমেন্ট আৰু কালাৰটো আমাৰ বাবে মাইনৰ সেগমেন্ট একেদৰে বৃত্তকলা ক্ষেত্ৰটো আমি ইয়াক ক'ব পাৰো মেজৰ চেক্টৰ আৰু ইয়াক ক'ব পাৰো মাইনৰ চেক্টৰ মেজৰ সেক্টৰ আৰু মাইনৰ সেক্টৰ আমি সুন্দৰভাৱে বুজি গলো ইতি এই পাৰ্ট বিলাকৰ লগত জড়িত আৰু কিছুমান টপিক আছে আৰু কিছুমান থিওৰেমো আছে সেই থিওৰেম বিলাকৰ সম্পৰ্কেও আমি আলোচনা কৰিব লাগিব গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়লৈ ইয়াৰ পিছৰ যেটো ভিডিও হ'ব সেই ভিডিওটোত সেই সম্পৰ্কে আমি আলোচনা কৰিম আজিলৈ থুলমুলকৈ আমি এটা আৰম্ভণি কৰিলো ইন্ট্ৰোডাকচন পাৰ্টটো তোমালোকে যদি ভাল পোৱা নিশ্চয়কৈ কমেন্ট কৰিবা আৰু ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ